প্ৰথম কথাটো হ'ল হাবিল আলী আমাৰ সাধাৰণ সম্পাদক হিচাপে আছিল যদিও তেওঁ নিজে আমাৰ ৱাৰ্ক ছাছপেণ্ড কৰাৰ লগে লগে তেওঁ দলৰ পৰা পদত্যাগ কৰিছে। তেওঁতে যি কৈছে আৰু ক'ব সেই কথাটো আমাৰ হেৰিত নহয়, কিন্তু তেওঁ কিছু কথা কৈছে যি কথাটো আমি ক'বলৈ বাধ্য হৈছোঁ। আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সম্পাদক সন্মানীয় ছাতে ডাঙৰীয়াৰ যি কথা ক'লে আৰু আমাৰ নৱাগত সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ, তেওঁ আমাৰ কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান প্ৰতিষ্ঠানত প্ৰদান বৰণ কৰি আমাৰ কংগ্ৰেছ দলক যি উৎসাহিত আৰু কৰ্মীসকলক যি পৰামৰ্শ দিহা দলে, এই প্ৰাকখনত আমি কংগ্ৰেছ দল সদায় নীতি আদৰ্শ আৰু দলৰ নেতৃত্বক বিশ্বাস আৰু আস্থাত ৰাখি আমি কাম কৰা এটা ৰাজনৈতিক দল আৰু কৰ্মী হিচাপে আমি দলৰ নেতাক সদায় সন্মান জনাই তেখেতৰ দায়িত্ব আৰু কৰ্তব্যক সহযোগ কৰি আমি পালন কৰি আছোঁ। হাবিল আলীয়ে যি কথাটো কৈছে তেওঁৰ ব্যক্তিগত কথা, কাৰণ অতীত কথা বৰ্তমানত কৈ কোনো ধৰণৰ ইয়াৰ সুফল নহয়। গতিকে তেওঁ অব্যাহতি দিয়াৰ পিছত যি বক্তব্য ৰাখিলে এই মূল্যহীন বক্তব্য বুলি মই ধৰিলোঁ। তেওঁ পৰহিলৈতো 3 কোটি টকাৰ কথা কোৱা নাই, কালিলৈ কোৱা নাই, আজি কিয় ক'লে? আৰু তেওঁ অব্যাহতি দিয়াৰ পিছত ক'লে দলৰ এজন সাধাৰণ সম্পাদক, এই সাধাৰণ সম্পাদক হিচাপে দলক তেওঁ কোনোদিনেই কোৱা নাই। গতিকে তেওঁৰ কথাটো কোনো কাৰণে বিশ্বাসযোগ্য হ'ব নোৱাৰে। গৌৰৱ গগৈ কংগ্ৰেছ দলৰ সভাপতি হোৱাৰ পিছৰে পৰা অসম তথা BTADৰ যি এক কংগ্ৰেছ দলীয় কৰ্মীসকলৰ আশা আকাংক্ষা আৰু তেখেতৰ যি দাবী, তেওঁ কংগ্ৰেছ দলক আগবঢ়াই লোৱাৰ যি প্ৰচেষ্টা, যোৱা 22 আৰু 23 তাৰিখে আপোনালোকৰ মিডিয়া যোগেদি, ইলেক্ট্ৰনিক প্ৰেছ মিডিয়া যোগেদি অসমৰ ৰাইজে বুজি পাইছে, BTAD ৰাইজে বুজি পাইছে আৰু কংগ্ৰেছ কৰ্মীসকলে উৎসাহিত কাম কৰিছে। গতিকে তেওঁ 1 মাহ 2 মাহৰ কথা নহয়, দলে আমাৰ গৌৰৱ গগৈ ডাঙৰীক যি দায়িত্ব দিছে, আমাৰ দায়িত্ব আমি দলে তেওঁক দিছে কাৰণে আমি তেখেতৰ লগত আছোঁ বুলি কথা নহয়। তেওঁ আমাৰ এজন সঠিক নেতা হিচাপে আমি তেওঁৰ বক্তব্য আৰু কৰ্তব্যত আমি সকলোৱে সুখী আৰু বিশ্বাসী। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া 1 মাহৰ কাৰণে নহয়, দলৰ যেতিয়ালৈকে সিদ্ধান্ত নহয় তেওঁ আমাৰ নেতা আৰু আজিও আছে, কালিও থাকিব। যোৱা 24 তাৰিখত শকজ নহয়, তাক শকজ কৰা হৈছিলে 15/6/2025 তাৰিখত, আৰু যোৱা 24/6/2025 তাৰিখত তেখেতে দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ কাৰণে আমাৰ জিলা কংগ্ৰেছৰ সন্মানীয় সভাপতিদেৱে যোৱা 24 তাৰিখত দলৰ পৰা ছাছপেণ্ড কৰিছে 3 মাহৰ কাৰণে। আৰু তেখেতে আজিহে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আমাৰ কংগ্ৰেছ সভাপতিলৈ, জিলা কংগ্ৰেছৰ সভাপতিলৈ। তো ছাছপেঞ্চন হোৱাৰ পিছত তেখেতে পদত্যাগ পত্ৰ দাখিল কৰাটো কিমান যুক্তিসংগত? আৰু যিহেতু দল বিৰোধী বিভিন্ন কাৰ্যকলাপত তেখেত জড়িত, তাৰ ভিডিঅ' ভাইৰেল হৈছে, এইটো মই আপোনালোকক দি দিম যে তেখেতে বিজেপিৰ লগত কেনেকৈ ক'ত কি কৰিছে নকৰিছে, ভিডিঅ'টো ভাইৰেল মোৰ তাত আছে, মই আপোনালোকক দি দিম। তো এনেকুৱা দল বিৰোধী কাম কৰা মানুহক দলত ৰখাটো কোনো যুক্তিসংগত নহয়। আৰু তেখেতে আৰু এটা এলিগেশ্যন আনিছে আমাৰ নৱনিযুক্ত সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে, যে ভূপেন বৰাৰ মানে যিবিলাক অনুৰাগী কংগ্ৰেছী বুলি কৈছে তেখেতসকলক হয়তো গৌৰৱ গগৈ ডাঙৰীয়াই এৰাই চলা বুলি যিটো অভিযোগ কৰিছে, এইটো গোঘাট মিছা কথা। ভূপেন বৰা ডাঙৰীয়া আমাৰ সন্মানীয় প্ৰাক্তন সভাপতি, তেখেত এতিয়াও কংগ্ৰেছৰ হৈ কাম কৰি আছে, বলিষ্ঠভাৱে কাম কৰি আছে। ইয়াত কোনো গ্ৰুপবাজি নাই। গৌৰৱ গগৈ ডাঙৰীয়া তেনেকুৱা ধৰণৰ কোনো ইয়াত কাম কৰা নাই বা তেনেকুৱা মনোবৃত্তি তেখেতৰ নাইও। গতিকে তেখেতৰ এইটো হাবিল আলীৰ এইটো মনে সজা আৰু আমাৰ দলক যিটো অপবাদ দিছে,
এইটো তাৰ ব্যক্তিগত কথা। ছাছপেনশ্যন হোৱাৰ পিছত সেইজন লিডাৰৰ কথা আৰু আমাৰ ইয়াত কোনো গুৰুত্ব নাই, গতিকে এইটো মিছা কথা। আমিও ভূপেন বৰা যেতিয়া APCCৰ সভাপতি আছিল তেতিয়াই আমি যোগদান কৰিছিলোঁ, আমি কাম কৰি আছোঁ, আমিতো কোনো ধৰণৰ তেনেকুৱা ফিল কৰা নাই। গতিকে তেখেতৰ এইটো ব্যক্তিগত মন্তব্য, আৰু যিখিনি ইলিগেশ্যন আনিছে তাৰ হাতত যদি তথ্য প্ৰমাণ আছে তেখেতে প্ৰমাণ দিয়ক। ইমান দিনে কিয় কোৱা নাই? ছাছপেনশ্যন হোৱাৰ পিছত এইবিলাক ইলিগেশ্যন দিয়াটো কিমান যুক্তিসংগত? তো সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হোৱাৰ পিছৰে পৰা আপোনালোকে দেখিছে যে অসমত এটা উৎসাহৰ ঢৌ বলিছে। ইতিমধ্যে বিজেপিও শংকিত হৈছে, আৰু বিজেপিও শংকিত হৈ অনাগত দিনত তেখেতসকল যে মন্ত্ৰিত্ব নাথাকিব তাৰ কাৰণে নিজৰ ঘৈণীয়েকবিলাকৰ নামতো চৰকাৰী ৰাজ সাহায্যযুক্ত অনুদানবিলাক দিছে। স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে মন্ত্ৰিত্ব আজি আছে কালি নাই, চলিবতো লাগিব। তাৰমানে ইয়াৰ দ্বাৰা এইটো অনুমান হয় যে 2026ত আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ আহি আছে, এইটো নিশ্চিত। দল লাহে লাহে শক্তিশালী হৈ আছে, আৰু কংগ্ৰেছৰ যিটো বিজয় ঘণ্টা অনাগত দিনত যে বাজিব এইটো নিশ্চিত। গতিকে এইবিলাক কথাত আমি গুৰুত্ব নিদিওঁ, কোন হাবিলালি কি কৈছে নকৈছে এইবিলাক আমি কোনো গুৰুত্ব নিদিওঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।